যিটো ঘটনা ঘটিলে সেই ঘটনা আমি টিভিৰ যোগেদি পালোঁ। তাতো ই সেই মানে তাৰ নামটো ওলাল, তেতিয়া চালোঁ কি হৈছে কি নাই। তাৰপিছতে সেইদিনাখনে ছেম ডে ঘটনাটো হৈছে তোমাৰ। তেতিয়া মই এনেই ফোন কৰিলোঁ যে কি হৈছে কি ঘটনা। তেতিয়া সিহঁতি বেজি পুলিচ চুলিচবিলাক গৈছে, হেৰি কৰিছে, হস্পিটেল হেৰি কৰি নিবলগীয়া হৈছে। সেইকাৰণে সিহঁতি সেইবোৰত বিজি আছে, কথা পাতিব নোৱাৰিলোঁ ভালকৈ। তাৰপিছত কেইদিনমানৰ পিছত ধৰি লোৱা তাতো এনকুৱাৰী চলিছে, কেলে হ'ল কি হ'ল ঘটনা। তাৰপিছত ইহঁতৰ মানে তাহাঁতৰ গভৰ্ণমেণ্টৰ ৰুলছ মতে ইহঁতৰ ফোনবোৰ তেতিয়াই জব্দ কৰি দিলে। তাৰপিছত ক'তো মানে তাত একো ক'ব নোৱাৰে সিহঁতি। সেইকাৰণে সিহঁতৰ লগত পিছত আৰু কোনো আমি যোগাযোগ কৰিব পৰা নাই এইটো ক্ষেত্ৰত মানে। তাৰপিছত আৰু ধৰি লোৱা জুবিনৰ লগত আগতে হেৰি হওঁতে, বিহু সন্মিলন হওঁতে তেনেকেই সিহঁতি চবেই মানে একেলগ হৈ সকলোৰে পৰা মানে সহযোগিতা কৰি তেওঁলোকে তাত ফাংচন পাতে, সেইমতে জুবিনো যায়। তেনেকে একো হেৰি নহয়, ধুনীয়াকে হৈ যায়। তাৰপিছত এইবাৰো বহুত দিনৰ মূৰত ধৰি লোৱা তেহেঁতি তাৰ আগত আকৌ লগ পাইছোঁ, ছাৰৰ যেতিয়া বেমাৰ হৈ আছিল যে, সেই বেমাৰ হৈ থাকোঁতে পিতৃ তেতিয়া মানে সি নেম কেয়াৰত লগ কৰিছেগৈ, কি হৈছে কি নাই হোৱা সুধিছে। তেতিয়া ময়ো আছিলোঁ। তাৰপিছতে সেয়া গ'ল। তাৰপিছতে আকৌ তোমাৰ এইবাৰ লগ পাইছে। তেনেকে তাৰপিছতে সিহঁতি গোটেইখন গোট খালে, সিহঁতৰ এছ'চিয়েশ্যনৰ গোটেইবোৰ গোট নাখালেও কেইজনমান মেম্বাৰ গোট খাইছে, গোট খাই গৈছে ইয়তখনত। এতিয়া সেইবোৰ যে ঘটনা হ'ব কোনেও ভবা নাই ধৰি লোৱা। গতিকে আৰু সিটো যিমান পাৰে ফটোৰ মতে দেই, এইটো মইতো দেখাগে নাই, সি জেকেটটো হেৰি ৱাটাৰ প্ৰুফ হেৰিটো যিটো সি ওচৰতে লাইফ জেকেটটো সি পিন্ধাই আছে বাৰে বাৰে। প্ৰথমবাৰ পিন্ধালে গ'ল, আনকি সি হাতৰ পৰা এৰিও দিয়া নাই তাক, মানে ইমান ধুনীয়াকে হেৰি কৰি লৈ আছে। তাৰ নেক্সট টাইম সি মানে কি কৰিছে, হেৰি কৰিছে, তাৰপিছত ইয়াক পিন্ধাবলৈ লৈছে, সি মানে এইটো পিন্ধে নেকি, এটা ডাঙৰ হ'ল বুলি ক'লে, এটা টাইট হ'ল বুলি ক'লে। তাৰপিছত কি হ'ল তো আৰু নেজানো। তাৰপিছততো যিখিনিলৈকে সকলো ৰাইজে যিমানলৈকে দেখিছে, আমিও সিমানলৈকেই দেখিছোঁ। নাই, যোগাযোগ নাই, নাই হোৱা। সিহঁতৰ চব বন্ধ কৰি দিলে। খালি তাৰ পৰা কৰিছে যে আমাৰতো চব জব্দ কৰি দিছে, গতিকে আমিতো এতিয়া ফোন কৰিব নোৱাৰো। খালি ভালে আছো, তোমালোকেও ভালকে থাকা, বাছ সেইখিনি। মইতো জুবিনৰ ন্যায়টো বিচাৰো। ইমান এজন হেৰি আমাৰ মানে দেশৰ এজন মানে চেলিব্ৰিটি, তেওঁৰ ন্যায়টো সকলোৱে বিচাৰিছে, ময়ো বিচাৰো। গতিকে তেওঁলোকক যদি গভৰ্ণমেণ্টে হেৰি এলাউ কৰে যোৱা বা আহা, তেতিয়া নিশ্চয় আহিব সিহঁতি হেৰি দিব সেইটো। যদি আৰু তেহেঁতৰ গভৰ্ণমেণ্টৰ কি নিয়ম আছে আমিতো নাজানো, সিহঁত তাত থকা মানুহখিনিহে জানিব কি আছে কি নাই। আৰু সেইটো ওলাই আছে, সেইখিনিওতো মই নাজানো। ধৰি লোৱা কোনোবা তোমাৰ বন্ধু এজন আহিলে বহুত দূৰৰ পৰা, তোমাৰ ঠাইৰ পৰা, ধৰিলে তুমি মানে মই এনেই এক্সাম্পল দিছোঁ। তাৰমানে তেতিয়া তুমি ধৰি লোৱা তোমাৰ বন্ধুজনক তুমি ৱেলকাম কৰিব লাগিব। তুমি ক'ৰবাত যদি ফুৰিবলৈ যাওঁ বুলি ক'লে তুমি নিবই লাগিব, ফুৰাব লাগিব, দেখুৱাব লাগিব নতুন ঠাই, হয় নহয়? সেই ধৰণে লৈ পেলাই যদি এনেকুৱা কাণ্ড সংঘটিত হয়, আমিতো নাজানো সেইটো বিষয়ে। সেইটো মই ইমান খালি টিভিত শুনি আছো যে তন্ময় ফুকনে এইটো পাৰ্টিটো ইয়তখন হেৰি কৰিছে বুলি। এতিয়া এইটোৱে আহ্বান, সকলোৱে যেতিয়া বিচাৰিছে নহয় জানো, তেতিয়া তেওঁলোকক যদি গভৰ্ণমেণ্টে এলাউ কৰে, নিশ্চয় আহি পেলাই তেওঁলোকে দি যাব, সহযোগ কৰিবলৈ লাগিব। আৰু এইটোৱে কথা, মাক হিচাপে আৰু জুবিনৰ ন্যায়টো বিচাৰোঁ আমি, সেইটোৱে কথা।